বহুতে মোক সমালোচনা কৰে, তুমি কংগ্ৰেছৰ টিকেটত জিকিছা, তুমি আকৌ কংগ্ৰেছক সমালোচনা কৰে। আৰে ভাই কিয়া বাত বলতা হে তুমি? মই MLA কিয় হৈছো? কোনোবা এটা ৰাজনৈতিক দল কিয় পচন্দ কৰিছো? মোৰ মানুহখিনিক ন্যায় দিব লাগে, মই প্ৰতিনিধিত্ব কৰা সমষ্টিৰ উন্নয়ন কৰিব লাগে, মই অসমৰ মানুহক ন্যায় দিব লাগে। যেতিয়াই কোনোবা ৰাজনৈতিক দলক সেই ন্যায় দিব নোৱাৰিম, সেই ৰাজনৈতিক দলক মই লাত মাৰি থৈ গুচি আহিম। মই MLA হোৱাটো মুখ্য নহয় মোৰ। MLA হৈ যদি মই ন্যায় কৰিব নোৱাৰো, মই ঘোঁৰাৰ ঘাস কাটিবলৈ MLA হৈ থাকিব লাগে না? বহুত মানুহ আছে এনেকুৱা পুতুলা সদৃক MLA হ'বলৈ, মন্ত্ৰী হ'বলৈ। মোৰ তেনেকুৱা MLA মন্ত্ৰী হ'বলৈ হাবিয়াস নাই। হয়, মই MLA থাকিলে মোৰ মানুহৰ প্ৰতি ন্যায় কৰিম, সকলো মানুহৰ প্ৰতি ন্যায় কৰিম, অন্যায়ৰ প্ৰতিবাদ, অন্যায়ৰ বিৰুদ্ধে ন্যায় হ'ব লাগিব। আৰু যদি নোৱাৰো I should go out. তেতিয়া অন্তত বিবেকৰ দংশনৰ পৰা মুক্ত হ'ম যে না, মোকতো ৰাইজে আৰু MLA বনোৱা নাই, মই এইবোৰলৈ বৰ বেছি দুখ কৰি লাভ নাই। কিন্তু যেতিয়ালৈ ৰাইজে মোক বনাব, মোক মেণ্ডেট দিছে, তেতিয়ালৈ মই ন্যায় কৰিব লাগিব। কংগ্ৰেছ দলে মোক জন্ম দিয়া নাই, UDF দলে মোক জন্ম দিয়া নাই। যেতিয়াই দেখিম যে এই দলৰ পৰা ৰাইজৰ অপকাৰ হ'ব, ৰাইজৰ প্ৰতি অনিষ্ট হ'ব, তেতিয়াই দল এৰি দিম। কোনো দলৰ মই গোলাম নহয় ভাই। আৰু আপোনালোকে এই মানসিকতা এৰক। দলনো কেলেই কৰে? দল কেলেই কৰে? দল কৰে আপোনাৰ সমাজখনৰ, আপোনাৰ ৰাজ্যখনৰ মংগলৰ কাৰণে। যেতিয়া আপোনাৰ সমাজখন, ৰাজ্যখনৰ মংগল হ'ব, তেতিয়া আপোনাৰো মংগল হ'ব। এই চামচামি কৰি, চেলা চামুণ্ডাগিৰি কৰি আপুনি অকলে অলপ দিনৰ কাৰণে বেনিফিটেড হ'ব পাৰে, কিন্তু আপোনাৰ গোটেই সমাজখন ধ্বংস হ'ব। এই মানসিকতা বাদ দিব লাগে ভাই। কোনো ৰাজনৈতিক দলে আমাক জন্ম দিয়া নাই। আমি ৰাজনৈতিক দল কৰিছো যাতে ৰাজনৈতিক শক্তিৰ দ্বাৰা আমাৰ সমাজখনৰ সামগ্ৰিক উন্নয়ন হয়, আমাৰ পৰিয়ালটোৰ উন্নয়ন হয়। এইখিনিকে ক'লো। মই সদায় আহ্বান জনাইছো যে ভাই, অতীতৰ পৰা শিক্ষা লওক। এই যে আমি যেন অলপ বেছি অকৃতজ্ঞ, কোনোবাই আমাক দিগন্ত শৰ্মা আজি 50 বছৰ হৈ গ'ল, কোনোবা সংগঠনে তেওঁ এটা সম্বৰ্ধনা জনালে নে বাৰু? যি দিগন্ত শৰ্মাই নেলি আৰু চাউল খোৱাৰ ওপৰত সত্যৰ আধাৰত প্ৰতিষ্ঠিত দুখন দস্তাবেজ লিখিছে, আৰু সেই দিগন্ত শৰ্মাকে কিতাপ দুখন লিখাৰ কাৰণে আজি পদে পদে তেওঁ নিগৃহীত হৈ আছে। কিন্তু আমি মুছলমানৰ ইমান সংগঠন আছে, কোনোবা দিনা দিগন্ত শৰ্মাক মাতি পেলাই এটা সম্বৰ্ধনা দিলো নে? ই বেচাৰা অকণমান এনকাৰেজ পালেহেঁতেন, কৰা নাই। CPM-এ ইমান ত্যাগ কৰিলে, মনোৰঞ্জন তালুকদাৰৰ চিকিউৰিটি ফৰফিট কৰি দিলো আমি। অখিল গগৈ বেচেৰা আজি এই মানুহখিনিৰ ওচৰত গৈ ইমিডিয়েট কিবা কৰিব পাৰক নোৱাৰক, বিপদৰ সময়ত মৰমৰ মাত এষাৰি হীৰাতকৈ বেছি মূল্যৱান। আজি তেওঁ যি ধৰণে নিগৃহীত হৈছে, আমি যাতে আৰু তেওঁৰ প্ৰতি অকৃতজ্ঞ নহওঁ ব্ৰাদাৰ। লেট আছ সি হোৱাট উই সি। এই আশা ৰাখিলো। বহুতে মোক সমালোচনা কৰে, তুমি কংগ্ৰেছৰ টিকেটত জিকিছা, তুমি আকৌ কংগ্ৰেছক সমালোচনা কৰে। আৰে ভাই কিয়া বাত বলতা হে তুমি? মই MLA কিয় হৈছো? কোনোবা এটা ৰাজনৈতিক দল কিয় পচন্দ কৰিছো? মোৰ মানুহখিনিক ন্যায় দিব লাগে, মই প্ৰতিনিধিত্ব কৰা সমষ্টিৰ উন্নয়ন কৰিব লাগে, মই অসমৰ মানুহক ন্যায় দিব লাগে। যেতিয়াই কোনোবা ৰাজনৈতিক দলক সেই ন্যায় দিব নোৱাৰিম, সেই ৰাজনৈতিক দলক মই লাত মাৰি থৈ গুচি আহিম। মই MLA হোৱাটো মুখ্য নহয় মোৰ। MLA হৈ যদি মই ন্যায় কৰিব নোৱাৰো, মই ঘোঁৰাৰ ঘাস কাটিবলৈ MLA হৈ থাকিব লাগে না? বহুত মানুহ আছে এনেকুৱা পুতুলা সদৃক MLA হ'বলৈ, মন্ত্ৰী হ'বলৈ। মোৰ তেনেকুৱা MLA মন্ত্ৰী হ'বলৈ হাবিয়াস নাই। হয়, মই MLA থাকিলে মোৰ মানুহৰ প্ৰতি ন্যায় কৰিম, সকলো মানুহৰ প্ৰতি ন্যায় কৰিম, অন্যায়ৰ প্ৰতিবাদ, অন্যায়ৰ বিৰুদ্ধে ন্যায় হ'ব লাগিব। আৰু যদি নোৱাৰো I should go out. তেতিয়া অন্তত বিবেকৰ দংশনৰ পৰা মুক্ত হ'ম যে না, মোকতো ৰাইজে আৰু MLA বনোৱা নাই, মই এইবোৰলৈ বৰ বেছি দুখ কৰি লাভ নাই। কিন্তু যেতিয়ালৈ ৰাইজে মোক বনাব, মোক মেণ্ডেট দিছে, তেতিয়ালৈ মই ন্যায় কৰিব লাগিব। কংগ্ৰেছ দলে মোক জন্ম দিয়া নাই, UDF দলে মোক জন্ম দিয়া নাই। যেতিয়াই দেখিম যে এই দলৰ পৰা ৰাইজৰ অপকাৰ হ'ব, ৰাইজৰ প্ৰতি অনিষ্ট হ'ব, তেতিয়াই দল এৰি দিম। কোনো দলৰ মই গোলাম নহয় ভাই। আৰু আপোনালোকে এই মানসিকতা এৰক। দলনো কেলেই কৰে? দল কেলেই কৰে? দল কৰে আপোনাৰ সমাজখনৰ, আপোনাৰ ৰাজ্যখনৰ মংগলৰ কাৰণে। যেতিয়া আপোনাৰ সমাজখন, ৰাজ্যখনৰ মংগল হ'ব, তেতিয়া আপোনাৰো মংগল হ'ব। এই চামচামি কৰি, চেলা চামুণ্ডাগিৰি কৰি আপুনি অকলে অলপ দিনৰ কাৰণে বেনিফিটেড হ'ব পাৰে, কিন্তু আপোনাৰ গোটেই সমাজখন ধ্বংস হ'ব। এই মানসিকতা বাদ দিব লাগে ভাই। কোনো ৰাজনৈতিক দলে আমাক জন্ম দিয়া নাই। আমি ৰাজনৈতিক দল কৰিছো যাতে ৰাজনৈতিক শক্তিৰ দ্বাৰা আমাৰ সমাজখনৰ সামগ্ৰিক উন্নয়ন হয়, আমাৰ পৰিয়ালটোৰ উন্নয়ন হয়। এইখিনিকে ক'লো। মই সদায় আহ্বান জনাইছো যে ভাই, অতীতৰ পৰা শিক্ষা লওক। এই যে আমি যেন অলপ বেছি অকৃতজ্ঞ, কোনোবাই আমাক দিগন্ত শৰ্মা আজি 50 বছৰ হৈ গ'ল, কোনোবা সংগঠনে তেওঁ
এটা সম্বৰ্ধনা জনালে নে বাৰু? যি দিগন্ত শৰ্মাই নেলি আৰু চাউল খোৱাৰ ওপৰত সত্যৰ আধাৰত প্ৰতিষ্ঠিত দুখন দস্তাবেজ লিখিছে আৰু সেই দিগন্ত শৰ্মাক এই কিতাপ দুখন লিখাৰ কাৰণে আজি পদে পদে তেওঁ নিগৃহীত হৈ আছে। কিন্তু আমি মুছলমানৰ ইমান সংগঠন আছে, কোনোবা দিনা দিগন্ত শৰ্মাক মাতি পেলাই এটা সম্বৰ্ধনা দিলোঁ নে? ই বেচাৰা অকণমান এনকাৰেজ পালেহেঁতেন, কৰা নাই। CPM ইমান ত্যাগ কৰিলে, মনোৰঞ্জন তালুকদাৰৰ চিকিউৰিটি ফৰফিট কৰি দিলোঁ আমি। অখিল গগৈ বেচেৰা আজি এই মানুহখিনিৰ ওচৰত গৈ ইমিডিয়েট কিবা কৰিব পাৰক নোৱাৰক, বিপদৰ সময়ত মৰমৰ মাত এষাৰি হীৰাতকৈ বেছি মূল্যৱান। আজি তেওঁ যি ধৰণে নিগৃহীত হৈছে, আমি যাতে আৰু তেওঁৰ প্ৰতি অকৃতজ্ঞ নহওঁ। ব্ৰাদাৰ, লেট আছ টেষ্ট, লেট আছ সি হোৱাট উই সি, এই আশা